তো জেনেৰেশ্যনৰ কি খবৰ তোমালোকৰ আশা কৰোঁ তোমালোকে সকলো ভালে আছে আপোনালোকে ভালে থাকিবা তো SSCGD মেডিকেলৰ ওপৰত আজি আকৌ এটা ভিডিঅ' লৈ আহিলোঁ এই ভিডিঅ'টো হ'ব আজি অকল চকু ওপৰত যদি তুমি চকুযোৰ কাৰণে বাৰে বাৰে ফেল কৰি আছা SSCGD মেডিকেলতে হওক বা অসম পুলিচতে হওক বা অগ্নিবীৰতে হওক বা তুমি ভয় খাই আছা মোৰ চকুযোৰ ভাল নহয় নেকি মোৰ অলপ প্ৰব্লেম আছে নেকি তেনেহ'লে তুমি ভিডিঅ'টো সম্পূৰ্ণ চাই থাকা SSCGD মেডিকেলত কেনেকুৱা টেষ্ট কৰা হয় বা তোমাৰ যদি চকুযোৰ প্ৰব্লেম আছে তুমি ক'ত যাই ঠিক কৰিব লাগিব কিমান পইচা খৰচ হ'ব তো সম্পূৰ্ণ ডিটেইলছ দি আছো আৰু তুমি যদি চশমাও পিন্ধা তেনেহ'লে তুমি SSCGD মেডিকেল পাছ কৰিব পাৰিবা কেনেকৈ পাছ কৰিব পাৰিবা কি কৰিব লাগিব গোটেই তথ্যখিনি তোমালোকৰ ওচৰত সম্পূৰ্ণ ধুনীয়াকৈ মই বুজাই দি আছোঁ তো ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিবা আৰু তোমাৰ লগৰ সমনীয়া যদি তেনেকুৱা কোনোবা ভুক্তভোগী হৈ আছে কাৰোবাৰ চকু প্ৰব্লেম আছে সেইটো কাৰণে কি ডিফেন্সৰ লাইনত যাব বিচৰা নাই তো তাক এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া কাৰণ সিও সপোন দেখিব পাৰিব সিও SSCGDত আহিব পাৰিব তো আশা কৰোঁ তুমি ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো আৰু এটা কথা আৰম্ভণিতে কৈ থৈ দিওঁ তোমাৰ যদি চকুযোৰ 6/9 আছে তেনেহ'লে তুমি ভয় খাব নালাগে পাছ কৰিবা তো SSC মেডিকেলৰ চকুৰ যিটো টেষ্ট লোৱা হয় তাত তোমাক প্ৰথম কি কৰিব দিব এটা কাঠ পেঞ্চিল ল'ব বা এটা কলম ল'ব কলমটো লৈ কিনে চকু আগত এনেকৈ ধৰিব এইফালে লৈ গ'ল নহয় তুমি চকুকেইটা এনেকৈ ঘূৰাই লৈ যাব লাগিব আকৌ এইফালে আনিলে আকৌ এইফালে লৈ গ'ল চকুকেইটা ঘূৰাব লাগিব তো কাঠ পেঞ্চিলডাল যোনফালে যাব তোমাৰ চকুকেইটা ঘূৰাব লাগিব তেনেকৈ কিন্তু তোমাৰ মাথাটো ঘূৰাব নোৱাৰিবা যদি কাঠ পেঞ্চিলডাল এনেকৈ গ'ল নহয় বোলে মাথাটো এনেকৈ ঘূৰালে নহ'ব কাঠ পেঞ্চিলডাল এনেকৈ গৈছে চকুকেইটা এনেকৈ ঘূৰাব লাগিব এইফালে গ'ল চকুকেইটা এনেকৈ ঘূৰাব লাগিব এইফালে গ'ল চকুকেইটা ঘূৰাব লাগিব কি মাথাটো এনেকৈ ঘূৰাব নোৱাৰিবা সেইটো মানে নৰ্মেল আৰু তাৰপিছত তোমাক কি কৰিব ডিষ্টেঞ্চটো চাব ডিষ্টেঞ্চটো কিমান দিব 6 মিটাৰ দিব 6 মিটাৰ মানে 20 ফুট দিব 20 ফুট দূৰত এখন তোমাৰ হেৰি থাকিব ABCD লিখা থকা এনেকুৱা ডিষ্টেঞ্চৰ বুক এখন থাকিব তাত তোমাক সুধিব এইটো কি অমুকটো কি তমুকটো কি সেই তুমি গোটেইকেইটা যদি ক'ব পাৰা তোমাৰ মানে চকুযোৰ 6/6 আছে তুমি মেডিকেলত তোমাৰ ক্লিয়াৰ আছে তাৰপিছত তোমাক কি কৰিব ডক্টৰৰ ওচৰত বহিব দিব কালাৰ ভিজনৰ এখন বুক দিব তাতে এই ছবিত দেখুওৱা ধৰণকে এনেকুৱাকে সংখ্যা কিছুমান লিখা থাকে এইবিলাক তোমালোকে গম পোৱাই চাগে এই সংখ্যাবিলাক তোমালোকে ক'ব লাগিব সেই ডক্টৰজনে সুধি থাকিব পৃষ্ঠাটো উল্টাই যে এইটো কি 4-5টা মান সুধিব তুমি যদি ধুনীয়াকৈ ক'ব পাৰা তেনেহ'লে তুমি ফিট কিন্তু কিছুমানে ক'ব নোৱাৰে তাতে কি হয় ৰিজেক্ট হয় আৰু SSC মেডিকেলতে চকুত যদি তোমাৰ কিবা প্ৰব্লেম হয় তোমাক প্ৰথমবাৰতে আনফিট কৰাই দিব তাত কোনো ৰিমেডিকেল নাই তাৰপিছত এখন সৰু বুক এখন দিব তাতে কিবা কিবি অলপ লিখা হৈ থাকিব সৰুকে কি লিখা হৈ থাকে ময়ো পাহৰি গ'লো সেইখিনি টাইমত আমি পঢ়িছিলোঁ হিন্দীতো লিখা হৈ থাকিব ইংলিছতো লিখা হৈ থাকিব তুমি যদি ইংলিছত পঢ়িব পাৰা ইংলিছত পঢ়িবা যদি হিন্দীত পঢ়িব পাৰা হিন্দীত পঢ়ি দিবা তো সেইখিনি যদি পঢ়িব পাৰা তেনেহ'লে তুমি ফিট কিন্তু মেইন কেছটো কি হ'ল তো এই কথাখিনি যিমান সহজভাৱে ক'লো না ইমান সহজ নহয় কিন্তু যেতিয়া মেডিকেল দিব যাবা না তাত তোমাৰ ভয়তে মানে কেতিয়াবা কি হয় জানিলেও তুমি ভুল কৰি থৈ আহা ভয় লাগি থাকে কিন্তু কিছুমানৰ সঁচাকৈ চকুৰ প্ৰব্লেম থাকে চকু প্ৰব্লেম থাকিলেও এনেকুৱা ভুল হৈ আহে তো এই ভুলটো বাৰে বাৰে যদি হৈ থাকে তোমাৰ বয়সটো উকলি যাব তাৰপিছত তুমি ডিফেন্সৰ চাকৰিটো ল'ব নোৱাৰিবা তুমি এই বয়সটো থাকোঁতে যদি চকুযোৰ যদি ভাল কৰি লোৱা তেনেহ'লে তুমি মেডিকেল পাছ কৰিব পাৰিবা আৰু ডিফেন্সৰ লাইনত আহি কেনে প্ৰত্যেক মাহে ভাল দৰমহা এটা লৈ কেনে ঘৰখনো চলাই থাকিব পাৰিবা আৰু দেশ সেৱা কৰা যিটো সপোন আছে না এই সপোনটো পূৰ কৰিব পাৰিবা তো কেনেকৈ পূৰ কৰিব পাৰিবা ক'ত তুমি এই চকুযোৰ ঠিক কৰিব পাৰিবা কিমান টকা খৰচা হ'ব সেইটো কৈ আছোঁ শুনা মেইন উদ্দেশ্যটো এইটোৱে আছিল যে যিসকল ল'ৰা ছোৱালী চকুৰ প্ৰব্লেম সিহঁতৰ প্ৰব্লেমটো ক'ত যায় ঠিক কৰিব লাগিব কিমান পইচা দৰকাৰ হ'ব তাৰ ওপৰত মই ডিটেইল ভিডিঅ' এটা বনাওঁ তো সেইবাবে ভিডিঅ'টো লৈ আহিলোঁ তোমালোকৰ ওচৰলৈ তো কৈ গৈছোঁ শুনা তো যিসকল ল'ৰা ছোৱালীৰ চকুৰ জেনুইন প্ৰব্লেম আছে ভালকৈ ধৰিব নোৱাৰা চশমা পিন্ধা আৰু বাৰে বাৰে তুমি কালাৰ ভিজনত প্ৰব্লেম হয় বা ডিষ্টেঞ্চত তুমি ধৰিব নোৱাৰা তেনেহ'লে তুমি কি কৰিব লাগিব চকুযোৰ এটা ট্ৰিটমেণ্ট ল'ব লাগিব আৰু সেই ট্ৰিটমেণ্টটো কি বুলি কোৱা হয় লেজাৰ ট্ৰিটমেণ্ট এই লেজাৰ ট্ৰিটমেণ্টটোৰ কথা শুনিলে আমাৰ তাকে ভয় লাগি যায় না কেনেকুৱা বা হয় আমিতো হলিউডৰ ফিল্মত দেখা পাওঁ একদম লেজাৰ দি এনেকৈ কিবা একদম ৰশ্মি এটা আহে চকুটোক ফুটা উলিয়াই দিয়ে ৰং টাউন ফিল্মৰ নিচিনা হয় নে নহয় ভয় লাগি যায় হয়নে আৰু এনেকুৱা লাগে যে এই বহুত পইচা হ'ব নেকি ধনী ধনী মানুহৰ কাম এইবিলাক এনেকুৱা নিচিনা লাগে কিন্তু নহয় ভাই তুমি ল'ব পাৰিবা লেজাৰ ট্ৰিটমেণ্ট ল'বৰ কাৰণে তুমি বিদেশত যাব নালাগে তোমালোকৰ ডিষ্ট্ৰিক্টতো হ'ব তোমালোক কোন ডিষ্ট্ৰিক্টত মই নাজানো কমেণ্টত জনাবাচোন বাৰু কিন্তু আমাৰ ওচৰত তেনেকৈ গুৱাহাটী আছে গুৱাহাটী বেলতলাত এখন আছে শ্ৰী শংকৰদেৱ নেত্ৰালয় বুলি কিনে তাতো তেনেকুৱা ভালকৈ লেজাৰ ট্ৰিটমেণ্ট দি কিনে চকুৰ ঠিক কৰা হয় গুৱাহাটীত তেনেকুৱা আৰু কেইখনমান আছে তোমালোকে নেটত মাৰি চালে পাই যাবা তো তাত যাই কিনে তুমি ঠিক কৰিব পাৰিবা এতিয়া পইচা বা কিমান লয় পইচাটোৱে আমাৰ মেইন না দুখীয়া মানুহৰ কথা তো পইচাটো কিমান লয় কওঁ শুনা এটা ট্ৰিটমেণ্ট হ'ল তুমি কম টাইমত ঠিক কৰিব পাৰিবা এসপ্তাহতে তোমাৰ চকুযোৰ মানে আহি যাব ৰশ্মি এসপ্তাহতে তুমি ক্লিয়াৰ হৈ যাবা সেইটো ট্ৰিটমেণ্টত কিমান ল'ব এটা চকুত ল'ব 35-40 হাজাৰ তেনেকুৱাকৈ ল'ব মানে দুইটা চকু কৰিলে তুমি ধৰি লোৱা আৰু 80,000 টকা এটা খৰচ হ'ব
তো এতিয়া চাগে ভয় লাগি গ'ল নহয় বাদ দে কোনে 80,000 টকা খৰচ কৰে তো শুনা আৰু এটা আছে অফাৰ আছে না তোমালোকৰ কাৰণে আৰু এটা ট্ৰিটমেণ্ট আছে 2 মাহ মান টাইম লাগিব তোমাৰ চকুযোৰ মানে সেই পাৱাৰটো আহিবৰ কাৰণে বা সেই ৰশ্মিটো বা চকুটো নৰ্মেল হ'বৰ কাৰণে আৰু মানে তোমাৰ 2 মাহ মান টাইম লাগিব আৰু সেইটো তোমাৰ কিমান খৰচা হ'ব সেইটো তোমাৰ খৰচা হ'ব 20 পৰা 30,000 টকা খৰচা হ'ব এটা চকুত দুটা চকুৰ কথা কোৱা নাই এটা চকুত দুইটা চকু মিলাই তুমি ধৰি থৈ দিয়া আৰু 50,000 পৰা 60,000 টকা এটা তো ক'ত কৰিবা নকৰা নাই এতিয়া এনেকুৱা লাগিব সেই বাদ দিয়া সেই কেলা কিন্তু মই যদি তোমালোকক কওঁ যে মোৰ হাতত ভাই এনেকুৱা এটা লিংক লাগি গৈছে না মই তোমালোকক চাকৰি দিব পাৰিম এইটো মোৰ WhatsApp নাম্বাৰ ইয়াত কন্টেক্ট কৰা ভাই মোক 3 লাখ টকা লাগিব তেনেহলে ভাই তোমালোকে তেতিয়া কিন্তু মোক ভাই মাটি বেছি কেনে হলে পইচা দিবা হেনেকুৱা মোৰ ঠাইটো যদি তোমালোকক মানে মই নহয় যদি বেলেগ এজনে তোমালোকক তেনেকুৱা অফাৰ কৰে না তেনেহলে তোমালোকে একদম মাটি চাটি বেছি কেনে হলেও মানে ঘৰ অলংকাৰ পাতি বেছি কেনে হলেও পইচা দি দিবা কিন্তু নিজৰ চকুযোৰ ঠিক কৰিব কাৰণে তুমি খৰচা নকৰা মই জানো কিন্তু যদি তুমি সঁচাকে ডিফেন্সৰ চাকৰি লম বুলি ভাবিছা আৰু নিজৰ চকুযোৰ যদি ঠিক কৰিম বুলি ভাবিছা তেনেহলে ইমান পইচা ফালে চাই নাথাকিবা মোক যেনেকে দিম বুলি ভাবিছিলা না যে মাটি বেছি হলে পইচা দিম মোক যদি কোনোবা চাকৰি এটা দে তেনেকে তুমি নিজৰ চকুযোৰ ঠিক কৰি লোৱা মাটি বেছি কেনে হক বা কোবাপে টকা অলপ ধাৰকে আনি কেনে হলেও চকুযোৰ ঠিক কৰি লোৱা আৰু ডিফেন্সৰ চাকৰিটো লৈ লোৱা বয়সটো থাকোতেই তো এটা মেইন প্ৰশ্ন এটা হল দাদা ৰিজেক্ট কৰি দিয়ে যদি কি হ'ব তো মই তোমাক 100% গ্যাৰান্টি দি কিনে কৈছো ৰিজেক্ট নকৰে আৰু ৰিজেক্ট নহয় তুমি ৰিজেক্ট হবা কেনেকে তোমাৰ চকুত একো কাট চাট নাহে কতো লেন্স সেন্স লাগা নহয় এনেকে মোৰ চকুটো যেনেকে দেখা পাইছে এনেকুৱাই দেখা পাবা এনেকুৱাই হৈ থাকিব তোমাৰ চকু যেটা যেনেকুৱা হৈছে না তেনেকুৱাই হৈ থাকিব ইয়াত একো সেন্স নহয় হেতু কাৰণে তুমি ৰিজেক্ট নোহোৱা আৰু তেনেকে পাস কৰিয়ে আছে যোৱা বছৰ পাস কৰিছে মোৰ ঘৰৰ মানুহ তেনেকুৱা আছে পাস কৰিছে লেজাৰ ট্ৰিটমেন্ট কৰি কেনে তো ভয় কিয় খাইছা পাস কৰিবা ইমান টেনচন নলবা খালি ঠিক কৰি লোৱা ভাই তো আশা কৰিছো তোমালোকৰ ডাউট গিটা মই ক্লিয়াৰ কৰি দিলো তথাপিতো যদি কিবা মোৰ ৰৈ গল তোমালোকৰ যদি কিবা খুদিব লগা আছে তো কমেন্টত জনাবা ৰিপ্লাই মই নিশ্চয় দি দিম বা মোৰ লগত যদি কথা পাতিব মন আছে তেনেহলে মেম্বাৰশ্বিপ লৈ লবা তাতে মোৰ ফোন নাম্বাৰ আছে মোৰ লগত কথা পাতিব পাৰিবা তো আজি ভিডিওটো ইমানতে সমাপ্ত কৰিছো জয় হিন্দ জয় ভাৰত